নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৬ ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ ৯,০০০কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি CM ফ্লাইট আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CM ফ্লাইট আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে CM ফ্লাইট আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে CM ফ্লাইট আঁচনিলৈ কি কোৱা হৈছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে ৫ বছৰীয়া জাপান ভিছাৰো প্ৰায় ২ লাখ টকালৈকে মাহে উপাৰ্জন কৰিব বিচাৰে নেকি? তাৰপিছত আৰু লিখা আছে ৫০,০০০ পদ খালী, মাত্ৰ ১,৮০,০০০ টকাত জাপানী ভাষাৰ পাঠ্যক্ৰম য'ত আগবঢ়োৱা হ'ব অসম চৰকাৰৰ ফালৰ পৰা ১ লাখ টকাৰ সাহায্য। ২ নম্বৰত কৈছে জাপান চৰকাৰৰ পৰা ৫০,০০০ টকাৰ সাহায্য আৰু এক্সিছ বেংকৰ পৰা ৩০,০০০ টকাৰ বৈকল্পিক ঋণ প্ৰদান কৰিব চৰকাৰে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিছে CM ফ্লাইট আঁচনি। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত জাপানত প্ৰদান কৰিব কৰ্মসংস্থাপন। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে ১,৮০,০০০ টকা খৰচ কৰি প্ৰতি মাহতে ২ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিব অসম চৰকাৰে। তো এইখন আঁচনিৰ জৰিয়তে জাপানত কৰ্মসংস্থাপন লাভ কৰিব। ১,৮০,০০০ টকাৰ ভিতৰত অসম চৰকাৰে প্ৰদান কৰিব ১ লাখ টকাৰ সাহায্য। ইয়াৰ লগতে জাপান চৰকাৰেও ৫০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। মাত্ৰ ৩০,০০০ টকা খৰচ কৰি আপোনালোকে জাপানত কৰ্মসংস্থাপন লাভ কৰিব পাৰিব এইখন আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো মহিলাক অসম চৰকাৰে অৰুণোদয় আঁচনিৰ ৯,০০০কৈ টকা প্ৰদানক লৈ আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আমি অৰুণোদয়ৰ ধন ২০ ফেব্ৰুৱাৰীত দিয়াৰ কথা পূৰ্বে ঘোষণা কৰিছিলোঁ, যদিও অহা ১০ মাৰ্চত ৮,০০০ টকাৰ পৰিৱৰ্তে ৯,০০০ টকা একেলগে প্ৰদান কৰিম। ইয়াতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকলক যোৱা ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ ৮,০০০কৈ টকা প্ৰদানৰ কথা আছিল, কিন্তু ২০ ফেব্ৰুৱাৰী তাৰিখে প্ৰদান কৰা নাই অৰুণোদয় আঁচনিৰ ৮,০০০কৈ টকা। তো অসম চৰকাৰে ২০ ফেব্ৰুৱাৰী তাৰিখৰ পৰিৱৰ্তে ১০ মাৰ্চ তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ৯,০০০কৈ টকা। তো ৮,০০০ টকাৰ ঠাইত ৯,০০০কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। কিন্তু যিসকল মহিলাই এইখন গুৰুত্বপূৰ্ণ কাম কৰা নাই সেই সকলো মহিলাই অতি শীঘ্ৰেই কৰিব লাগিব এই কাম। কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এইখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে। তো আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব সেয়া প্ৰথমে জনাই দিছোঁ। তো আপোনালোকে যদি অৰুণোদয় আঁচনিৰ টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে আপোনাৰ বেংক একাউণ্টৰ লগত বাধ্যতামূলকভাৱে আধাৰ কাৰ্ড লিংক কৰিব লাগিব, কিয়নো বৰ্তমানে চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীসকলক চৰকাৰে আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰদান কৰে। মধ্যভোগীসকলে যাতে খাব নোৱাৰে সেইবাবে চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থা। সেইকাৰণে আপোনালোকে বাধ্যতামূলকভাৱে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। ফৰ্মটো আপোনালোকে যিকোনো কম্পিউটাৰ দোকানৰ পৰাই কালেক্ট কৰি ল'ব।